ওয়েলকাম টু শ্ৰীপ্ত ট্ৰেভেল ব্লগ ইউটিউব চেনেল নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু যে মই যে অকণমান সময় যে এইটো যে মই লাইভ স্ক্ৰীন কৰিছিলোঁ যে গংগা ঘাটত যে সেইটো যে কৈছিলোঁ গংগা ঘাটৰ ভিডিঅ'টো আপলোড দিম যোনটো আৰতি হলত দেখাম বুলি কৈছিলোঁ যে তাকে এতিয়া বৰ্তমান গংগা ঘাটৰ আৰতিৰ সময়ত এটা আছোঁ বহি পেলাই চব ধুনীয়া কিমানখিনি মানুহ আহিছে দেখিছে চাওক কিমানখিনি মানুহ মানে বহুতখিনি মানুহ চাওক এয়া ইমান ধুনীয়া লাগে টোপনি লাগি গৈছে গংগা আৰতি চাই চাই বহি একদম টোপনি লাগি গৈছে মানে ইমান টোপনি লাগিছে নহয় গাইছ সেই আছে সেইখন দলং এইফালে আছে ককা আইতা বহি আছে আৰু এইফালে মই ভিডিঅ' গৈছে আছে গংগা আৰতি এটা বৰ্তমান গংগা আৰতি হৈছে সেই অকণমান দেখিছোঁ দলং সেইফালে জুম কৰিছে যে চব ভিডিঅ' কৰি আছোঁ এতিয়া কি ধুনীয়াকৈ কৰি আছোঁ আপোনালোকক দেখাবলৈ কৈ আছোঁ আৰু এচক সকলোৱে ভিডিঅ' কৰিছে গাইছ দেখিছে সকলোৱে ভিডিঅ' কৰি আছে বহুত ভাল লাগিছে এনেকুৱা মানে খুব মানে ভাল লাগে এনেকুৱা টাইমত গংগা আৰতি চাৰতি এনেকৈ চাবলৈ হ'লে এইখিনি ক'ত জানে ঐ এইটো যে এনেকুৱাখিনি চিনটো দেখিলে যে সেইখিনি মই একচুৱেলি পৰি গৈছিলোঁ একচুৱেলি এইখিনিতে মানে পৰি গৈছিলোঁ একচুৱেলি কি জানে গাইছ সেই মানে বহুতখিনি ভিৰটো মানে আমি যোনখিনি বহি আছোঁ মই যোনখিনি বহি আছোঁ সেইখিনি বহুত মানুহ বহি আছে একচুৱেলি আৰু তাতে মই জোতা পিন্ধি আছোঁ আৰু জোতা পিন্ধি থকাৰ কাৰণে মানে অলপমান পিছল খাই গ'লোঁ পিছল খাই যোৱাৰ কাৰণে মানে সেই পৰি গৈছিলোঁ সেইকাৰণে এনেকুৱা হয় গাইছ ইমান টোপনি লাগিছে নহয় মানে বহুত টোপনি লাগিছে আৰু আপোনালোকে চাওক গংগা আৰতিটো কিমান মহাপুণ্য মানে কিমান দৰকাৰী কাৰণ আমাৰ গুৱাহাটী চুৱাহাটী এনেকুৱাতো নায়েই বাৰু গংগা চংগা পানী আৰতি এনেকৈ দিয়া কিন্তু তথাপি আমি হৰিদুৱাৰত আমি এনেকুৱা হেৰি পাইছোঁ গংগা আৰতি এনেকুৱা একচুৱেলি গংগা আৰতিটো চাবলৈকে বহুত দূৰৰ মানুহ আহে ওচৰৰ মানুহখিনিও আহে ঠিক তেনেকৈ আমিও আহিছোঁ কি বুলি কয় আমাৰ গাঁৱৰ পৰা আমি গৈছোঁ নিজৰ ঘৰৰ পৰা চবেই ঘৰৰ পৰা গৈছোঁ আৰু বহুত ভাল লাগিছে আৰু এইটো গংগা পানীটো ক'ৰ পৰা আহে জানে গাইছ এইটো পানীটো একচুৱেলি বহুত দূৰৰ পৰা জানে পাহাৰ পৰা আহে এইবিলাক পানীবিলাক আৰু পানীটো ক'ৰ পৰা উৎপত্তি হয় জানে গাইছ পানীটো যোনটো আমাৰ মহাদেৱৰ যোনটো খোজ সেই খোজটো যেতিয়া পৰে তেতিয়া পানী আহে মানে মানুহে কোৱা অনুসাৰে যোনটো গংগা পানী সেইটো হেনো মহাদেৱৰ পৰা উৎপত্তি হৈছে মহাদেৱৰ মানে এটা হেৰি লিংগ ইয়াত পৰিছিলে লিংগ নে কিবা এটা পৰিছিল বুলি কোৱা গম পায় সেইটো সঠিককৈ মই গম নাপাওঁ তথাপি খুব মানে পানী এতিয়া আহি থাকে আৰু এই পানীটো ক'লৈকে যায় কিমান এই পানী দ সেইটো মই সঠিককৈ ক'ব নোৱাৰোঁ তথাপিও নিজৰ অনুমানো ধৰিব পাৰিম যে 100কৈও বেছি আছে প্ৰায় গংগা পানীৰ দটো খুব বেছি আৰু এই পানীটো এটাই মহাপুণ্য যে গংগা আমি হৰিদুৱাৰত আমি গোটেই মানে মহাদেৱ শিৱ বাবাকে মানে আমি মানা নিচিনা হয় মানে হৰিদুৱাৰ কথা কৈছোঁ হৰিদুৱাৰত মানে গোটেই জেগাখিনিকে মানে মহাদেৱৰ মহাপুণ্য জনা যায় মানে মহাদেৱৰ লক্ষণ হিচাপে জনা যায় আৰু গাইছ আপোনালোকে জানেনে যে হৰিদুৱাৰ যোনটো গংগা হয় বা যোনটো গংগা পানীটো সেইটো পবিত্ৰ পানী বুলি কোৱা যায় জানেনে কাৰণ এই গংগা পানীত বা আমি যেতিয়া গংগা পানীত আমি গা ধুওঁ খুব বেছি যেতিয়া আমি ইয়াৰ মানে গা ধুওঁ ন তেতিয়া আমাৰ যোনটো আমাৰ বেয়া কামৰ যোনবিলাক ধৰক বেয়া ফলবিলাক সেইবিলাক গংগাত আমি গা ধুলে মানে গোটেইবিলাক গুচি যায় বুলি কয় আৰু মানুহে বিশ্বাস কৰে যিহেতু পানীটো শিৱৰ ওচৰৰ পৰা পানীটো আহি থাকে আৰু বহু পাহাৰ শিৱৰ পৰা লগৰ হৈ পাহাৰ হয় আকৌ পাহাৰ হৈ পেলাই আকৌ ইয়াত পানীটো বিভিন্ন এতিয়া বহুত জেগাত গৈয়ে থাকে শেষে নহয় মানে চাৰিওফালে চালে পানীয়ে সেইকাৰণে যোনে গংগা গা ধুৱে তাৰ গোটেইবিলাক দুখবিলাক নাইকিয়া হৈ যায়
মাৰ তিনিটা টুকি মাৰ Yeah. ঐ এটা টুকি মাৰিলো আৰু দুটা মাৰ এই নাই ভিতৰত মাৰিব লাগে